নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক পুনৰ স্বাগতম। আজি আমি মীন ৰাশিৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু বিশেষ সাপ্তাহিক ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। 2026 চনৰ 8 জুন তাৰিখৰ পৰা 14 জুনলৈকে। বন্ধুসকল, এই সপ্তাহটো ইতিবাচক পৰিৱৰ্তন, নতুন সুযোগ আৰু আত্মবিশ্বাস বৃদ্ধিৰ সপ্তাহ বুলি প্ৰমাণিত হ'ব পাৰে। গ্ৰহৰ অৱস্থানে ইংগিত দিয়ে যে এই সময়ছোৱাত আপুনি আপোনাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰ অগ্ৰগতি দেখিব। আপুনি কেৰিয়াৰ উন্নতিৰ সুযোগ বিচাৰি পাব, আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব, আপোনাৰ পাৰিবাৰিক জীৱন সুখী হ'ব আৰু আপুনি পূৰ্বতকৈ মানসিকভাৱে অধিক সুষম অনুভৱ কৰিব। এই সপ্তাহত আপোনাৰ ৰাশিফলৰ দ্বাদশ স্থানৰ পৰা চন্দ্ৰ প্ৰৱেশ আৰম্ভ হয় আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ মাজেৰে চলি থাকে। এই কাৰণে আপুনি সপ্তাহৰ বিভিন্ন দিনত বিভিন্ন অভিজ্ঞতা অনুভৱ কৰিব। কিছু আত্মনিৰীক্ষণ, কিছু আত্মবিশ্বাস বৃদ্ধি, আৰ্থিক লাভৰ কিছু সুযোগ, কিছু সাহস আৰু সাহস বৃদ্ধি। এই সপ্তাহত আপোনাৰ বাবে কি হ'ব সেয়া বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, সপ্তাহৰ আৰম্ভণিতে চন্দ্ৰ কুম্ভ ৰাশিত থাকিব, যিয়ে আপোনাৰ ৰাশিফলৰ দ্বাদশ স্থানক গঠন কৰে। জ্যোতিষত দ্বাদশ স্থানক ব্যয়, বিদেশী ভূমি, আধ্যাত্মিকতা, নিসংগতা, আত্মনিৰীক্ষণৰ ঘৰ বুলি গণ্য কৰা হয়। গতিকে সপ্তাহৰ প্ৰথম দিনকেইটা আপুনি নিজৰ জীৱনৰ ওপৰত গুৰুত্ব সহকাৰে চিন্তা কৰিব পাৰে। আপুনি যোৱা কেইমাহমানৰ পৰিঘটনাসমূহৰ মূল্যায়ন কৰিব, অতীতৰ ভুলৰ পৰা শিকিবলৈ সুযোগ পাব। বহুতে হয়তো এই সময়ছোৱাত নিজৰ জীৱনত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰে। যদি আপুনি কিবা এটা কথাত মানসিকভাৱে অশান্তি পাইছিল, তেন্তে এতিয়া ইয়াৰ সমাধান স্পষ্ট হৈ পৰিব। এই সময়ত আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। পূজা, ধ্যান, যোগ বা ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰিলে আপোনাৰ মনত শান্তি আহিব। যদি আপুনি তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়ো শুভ বুলি ধৰিব পাৰি। 9 জুনত চন্দ্ৰই আপোনাৰ ৰাশিত মীন ৰাশিত প্ৰৱেশ কৰিব। এই প্ৰৱেশ আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব। চন্দ্ৰ আপোনাৰ প্ৰথম ঘৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ ব্যক্তিত্ব জিলিকিবলৈ আৰম্ভ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপোনাৰ উপস্থিতিত মানুহ আপ্লুত হ'ব। আপোনাৰ মুখখনে এক বেলেগ মনোমোহাতা বিকৰণ কৰিব। যিসকল দীৰ্ঘদিন ধৰি গুৰুত্বপূৰ্ণ কাম কাজত সফলতাৰ বাবে চেষ্টা কৰি আহিছে, তেওঁলোকে হয়তো এতিয়া ইতিবাচক সংকেত লাভ কৰিবলৈ আৰম্ভ কৰিব। আপোনাৰ ধাৰণাবোৰে গুৰুত্ব লাভ কৰিব আৰু মানুহে আপোনাৰ পৰামৰ্শ গুৰুত্ব সহকাৰে শুনিব। প্ৰথম ঘৰটোৱে এজন ব্যক্তিৰ ব্যক্তিত্ব, আত্মবিশ্বাস আৰু জীৱনৰ দিশটো প্ৰতিনিধিত্ব কৰে। গতিকে এই সময়ছোৱাত আপোনাৰ ভৱিষ্যতৰ বিষয়ে অধিক স্পষ্টতা অনুভৱ কৰিব। আপুনি বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সাহস গঢ়ি তুলিব। প্ৰিয় দৰ্শক, 11 জুনত চন্দ্ৰ মেষ ৰাশিত প্ৰৱেশ কৰিব, যিয়ে আপোনাৰ ৰাশিফল দ্বিতীয় গৃহ গঠন কৰে। এই ঘৰটোৱে ধন সম্পত্তি, পৰিয়াল, বাক্য আৰু সঞ্চিত সম্পত্তিক প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত আপোনাৰ সমগ্ৰ মনোযোগ আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত থাকিব। টকা উপাৰ্জনৰ নতুন সুযোগ আহিব পাৰে। যদি আপুনি বহুদিনৰ পৰা টকা আবদ্ধ হৈ আছে, তেন্তে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব পাৰে। কিছুমান মানুহে অভাৱনীয় আৰ্থিক লাভ কৰিব পাৰে। পৰিয়ালৰ ভিতৰত ইতিবাচক পৰিৱেশ বিৰাজ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। যিকোনো ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। আপোনাৰ বক্তৃতা মধুৰ হৈ পৰিব আৰু আপোনাৰ কথাত মানুহ আপ্লুত হ'ব। 13 জুনত যদি চাওঁ, 13 জুনত চন্দ্ৰ বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু যিয়ে আপোনাৰ ৰাশিফলৰ তৃতীয় স্থান গঠন কৰে। তৃতীয় ঘৰটোৱে সাহস, যোগাযোগ আৰু ছুটি ভ্ৰমণ প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত আপোনাৰ ভিতৰত নতুন শক্তি প্ৰবাহিত হ'ব। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সম্পূৰ্ণ শক্তিৰে আগবাঢ়ি যাব। আপুনি নতুন পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত নতুন যোগাযোগ স্থাপন কৰা হ'ব। ছচিয়েল মিডিয়া, লেখা, বিপণন আৰু মিডিয়াৰ সৈতে জড়িতসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে প্ৰথম আমি জানিম যে কেৰিয়াৰ আৰু কামৰ কথা যিহেতু আমি আলোচনা কৰোঁ। কেৰিয়াৰৰ সম্ভাৱনাৰ ক্ষেত্ৰত মীন ৰাশিৰ বাবে এই সপ্তাহটো যথেষ্ট অনুকূল দেখা গৈছে। সপ্তাহৰ আৰম্ভণিতে আপুনি আপোনাৰ পৰিকল্পনাসমূহ সংগঠিত কৰাত ব্যস্ত থাকিব। আপুনি আপোনাৰ কামবোৰক বুদ্ধিমান ৰূপে অগ্ৰাধিকাৰ দিব। কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিলে লাভজনক হ'ব। নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে হয়তো আপোনাৰ কামৰ শলাগ ল'ব। যদি আপুনি পদোন্নতি বা নতুন দায়িত্বৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আপুনি ইতিবাচক সংকেত লাভ কৰিব। 9 জুন তাৰিখৰ পিছত আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপোনাৰ কৰ্মনীতিয়ে আনক আপ্লুত কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম ফল দৃশ্যমান হ'ব আৰু বহুতে আপোনাৰ পৰামৰ্শক মূল্য দিব। ব্যৱসায়ীসকলৰ বাবেও এই সপ্তাহ শুভ। আপুনি নতুন ক্লায়েণ্টৰ সৈতে সংযোগ স্থাপন কৰিব। পুৰণি ক্লায়েণ্টৰ আশ
আস্থা শক্তিশালী হ'ব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল। মংগল গ্ৰহৰ ইতিবাচক অৱস্থানে আপোনাৰ শক্তি আৰু উৎসাহ বৃদ্ধি কৰে। আপুনি আগৰ তুলনাত অধিক কঠোৰ পৰিশ্ৰম কৰিব আৰু ইয়াৰ সুফল লাভ কৰিব। নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ এই সময়খিনি ভাল। যেহেতু আমি কামৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, এতিয়া আমি আলোচনা কৰিম যে আৰ্থিক অৱস্থা। আৰ্থিক অৱস্থাৰ যদি কথা কওঁ, আমি এই সপ্তাহত আৰ্থিক বিষয় সকাহ আৰু অগ্ৰগতি আহিব। কি কৈছে? আৰ্থিক বিষয়ত আপোনাৰ সকাহ আৰু অগ্ৰগতি আহিব। সপ্তাহৰ আৰম্ভণিতে আপুনি আপোনাৰ খৰচৰ পৰ্যালোচনা কৰিব। আপুনি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আৰু ভৱিষ্যতৰ বাবে সঞ্চয়ৰ পৰিকল্পনা কৰিব। 9 জুন তাৰিখৰ পিছত বিনিয়োগ সম্পৰ্কীয় বিষয়ৰ পৰা আপুনি লাভৱান হ'ব পাৰে। আপোনাৰ সিদ্ধান্ত গ্ৰহণ দক্ষতা শক্তিশালী হ'ব, যাৰ ফলত আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিব। 11 জুনৰ পিছত আপোনাৰ আৰ্থিক অৱস্থা আৰু উন্নত হোৱা যেন লাগিব। আপুনি আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰে। পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ সহায়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। ব্যৱসায়ৰ লগত জড়িত হ'লে উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব পাৰে। বিপণন, শিক্ষা, লেখা, ডিজিটেল মাধ্যম, অনলাইন কামৰ লগত জড়িত হ'লে যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু উত্তেজনাৰ বাবে কোনো সন্দেহজনক আঁচনি ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। প্ৰতিটো সিদ্ধান্ত সযতনে লওক। এতিয়া স্বাস্থ্যৰ কথা। স্বাস্থ্য দৃষ্টিকোণৰ পৰা এই সপ্তাহটো সুষম হ'ব। সপ্তাহৰ আৰম্ভণিতে পৰ্যাপ্ত জিৰণিৰ প্ৰয়োজন হ'ব। মানসিক চাপ পৰিহাৰ কৰক। পৰ্যাপ্ত টোপনি লওক। ধ্যান আৰু যোগাসন আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব। যদি আপুনি দীৰ্ঘদিন ধৰি মানসিক চাপ অনুভৱ কৰি আহিছে তেন্তে এতিয়া কম যাব। 9 জুন তাৰিখৰ পিছত আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। ইতিবাচক চিন্তাই আপোনাৰ স্বাস্থ্য উন্নতি সাধন কৰিব। 11 জুনৰ পিছত আপোনাৰ শক্তি মাত্ৰা বৃদ্ধি পাব। আপুনি অধিক সক্ৰিয় অনুভৱ কৰিব। ৰাতিপুৱা খোজ, ব্যায়াম আৰু খেলা-ধূলা লাভজনক হ'ব। দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত যিসকল জাতক জাতিকা আছে তেখেতসকলে সকাহ পাব পাৰে। অৱশ্যে খাদ্য অভ্যাসৰ ক্ষেত্ৰত অসাৱধান নহ'ব। ভজা আৰু অত্যাধিক টেঙা খাদ্য পৰিহাৰ কৰিবলৈ আপুনি চেষ্টা কৰক। এতিয়া প্ৰেম আৰু বিবাহিত জীৱনৰ কথা কওঁ। যিহেতু যিসকল আজি প্ৰেম বা বিবাহিত জীৱন যদি আমি চাওঁ, এই সপ্তাহটো ৰোমান্টিক সম্পৰ্কৰ বাবে ভাল দেখা গৈছে। সম্পৰ্কত থকাসকলৰ মাজত বুজাবুজি আৰু বিশ্বাস বাঢ়িব। আপুনি আপোনাৰ সংগীৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰিব। যদি চলি থকা মতানৈক্য আছিল, যদি আপোনালোকৰ চলি আছিল মতানৈক্য কিছু, তেন্তে আলোচনাৰ জৰিয়তে ইয়াৰ সমাধান বিচাৰি উলিয়াব পৰা যাব। আপোনাৰ আৱেগিক বুজাবুজি আগৰ তুলনাত ভাল হ'ব। এই সপ্তাহটো বিবাহিত জাতক জাতিকাৰ বাবেও সুখৰ হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। পৰিয়ালটোক এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। কিছুমান হয়তো পত্নীৰ সৈতে অলপ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক শিক্ষা। যিটো শিক্ষাৰ কথা কওঁ, এই সপ্তাহটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। সপ্তাহৰ আৰম্ভণিতে অকলে পঢ়া শুনা কৰিলে লাভজনক নহ'ব। সপ্তাহৰ আৰম্ভণিতে অকলে পঢ়া শুনা কৰিলে লাভজনক হ'ব। আপোনাৰ মনটো পঢ়া শুনাত কেন্দ্ৰীয়ভূত হৈ থাকিব আৰু কঠিন বিষয়বোৰ সহজে বুজি পৰিব। 9 জুনৰ পিছত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ স্মৃতিশক্তি শক্তিশালী হ'ব। সাক্ষাৎকাৰ, উপস্থাপন বা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব। 11 জুনৰ পিছত বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আপোনাৰ একাগ্ৰতা উন্নত হ'ব আৰু আপুনি আপোনাৰ পঢ়া শুনাত অধিক মনোনিৱেশ কৰিব। 13 জুনৰ পিছত আপোনাৰ যুক্তিবাদী চিন্তাধাৰা আৰু লেখাৰ দক্ষতা শক্তিশালী হ'ব। পৰীক্ষা আৰু সাক্ষাৎকাৰত ভাল প্ৰদৰ্শন কৰাৰ সুযোগ পাব। এতিয়া পাৰিবাৰিক জীৱনৰ কথা কওঁ। এই সপ্তাহত পৰিয়ালৰ ক্ষেত্ৰখনত সুখদায়ক অভিজ্ঞতা আহিব। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ'ব। ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। আপোনাৰ পিতৃ-মাতৃৰ সহায়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ভাই ভনীৰ সৈতে সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। কিছুমান মানুহে ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰতে ধৰ্মীয় বা আধ্যাত্মিক অনুষ্ঠানৰো আয়োজন কৰিব পাৰি। বন্ধুসকল, সামগ্ৰিকভাৱে এই সপ্তাহটো মীন ৰাশিৰ বাবে অগ্ৰগতি, আত্মবিশ্বাস আৰু ইতিবাচক পৰিৱৰ্তনৰ সপ্তাহ বুলি প্ৰমাণিত হ'ব পাৰে। গ্ৰহৰ অৱস্থানবোৰে আপোনাৰ পক্ষত থকা যেন লাগে। কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য বজাই ৰাখিলে নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব পাৰিব। এতিয়া এই সপ্তাহৰ বিশেষ আমি প্ৰতিকাৰৰ বিষয়ে জানিলো। প্ৰতিদিনে পুৱা স্নান কৰাৰ পিছত আপুনি ওম গুৰুভে নমঃ মন্ত্ৰ আপুনি এখন একবাৰ আপুনি আবৃত্তি কৰিব পাৰে, জপ কৰিব পাৰে। প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণুক পূজা কৰক। বিশুদ্ধ যিহেতু ঘিউৰ দীপ জ্বলাওক। আটকজনৰ শিশুসকল যিসকল দুখীয়া ছাত্ৰ-ছাত্ৰী আছে তেখেতসকলক কিতাপ, বহি, এই অধ্যয়নৰ যিখিনি সামগ্ৰী এইখিনি দান কৰিব পাৰে। প্ৰতিদিন কিছু সময় কটাওক। ধৰ্মীয় বা আধ্যাত্মিক কিতাপ এখন পঢ়ক। বৃহস্পতিবাৰে আপুনি
বুট দালি আপুনি দান কৰক, হালধীয়া কাপোৰ দান কৰক, বুট দালি, হালধীয়া কাপোৰ, অকলে আপোনাৰ ধৰি লওক বেচন হওক বা আপোনাৰ চেনি কল হওক, সেইখিনি আপুনি দান কৰিব পাৰে। কোনোবা বিষ্ণু মন্দিৰত দান কৰক, নহলে কোনোবা ব্ৰাহ্মণক আপুনি দান কৰিলে বেছি ভাল। এজোপা কলৰ গছত পানী আগবঢ়াওক আৰু ভগৱান বিষ্ণুৰ ওচৰত সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰক। বিশ্বাস আৰু ভক্তিৰে এই ব্যৱস্থাসমূহ পালন কৰিলে ভগৱান বৃহস্পতিৰ পৰা বিশেষ আশীৰ্বাদ আহিব আৰু আপোনাৰ জীৱনৰ বাধাসমূহ ক্ৰমান্বয়ে নাইকিয়া হবলৈ আৰম্ভ কৰিব। বন্ধুসকল, এইটো আছিল মীন ৰাশিৰ বাবে বিশদ সাপ্তাহিক ৰাশিফল, যিহেতু 8ৰ পৰা 2026 চনৰ 8 জুনৰ পৰা 14 জুন। যদি এই তথ্য, এই যি আপোনাৰ ৰাশিফল বা আপোনাৰ এই ভিডিঅ' ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট বক্সত আপোনালোকে পাৰিলে জয় শ্ৰী হৰি কমেণ্ট কৰিব বা জয় গুৰুদেৱ নমঃ আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী আৰু পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।